আমাৰ দলৰ প্ৰতিটো অনুষ্ঠানতে আমাৰ শ্বহীদ বেদী থাকে, শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জনাই আমি কাৰ্যসূচী আৰম্ভ কৰোঁ। আমাৰ প্ৰতিখন সভাতে শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জনাই 1 মিনিট মৌন প্ৰাৰ্থনা কৰোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই প্ৰত্যাহ্বান জনাইছোঁ, আপোনাৰ সাহস আছে যদি, দম আছে যদি, আপোনালোকৰ কাৰ্যালয় বিজেপিৰ কাৰ্যালয়ত শ্যামাপ্ৰসাদ মুখাৰ্জী আৰু দীনদয়াল উপাধ্যায়ৰ কাষত থকা প্ৰতিমূৰ্তিত শ্বহীদ বেদী স্থাপন কৰি দিব। আপোনাৰ যদি সাহস আছে, দম আছে, তেতিয়াহ'লে আপুনি প্ৰতিখন বিজেপিৰ সভাত 1 মিনিট শ্বহীদসকলক স্মৰণ কৰি মৌনতা অৱলম্বন কৰি দেখুৱাওক। আপুনি শ্বহীদসকলৰ স্মাৰকৰ গৈ চেলফি বা ফটো উঠোৱা ধৰণৰ কথাৰে শ্বহীদসকলক পাতল কৰি নিদিব আৰু আপুনি অপমান নকৰিব। আপুনি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰম্ভ কৰা শ্বহীদ স্মাৰক এটা, কাম কৰা শ্বহীদ স্মাৰক এটা ফিতা কাটি আপুনি বাহ ল'বলৈ চেষ্টা কৰিছে, এইটো গ্ৰহণীয় নহয়।